5 ওয়াক্ত নামাজৰ কোন ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগে আৰু কোন ৰাকাতত অকল সূৰা ফাতিহা পঢ়িব লাগে প্ৰথমতে আলোচনা কৰিম কোন ওয়াক্তত কেই ৰাকাত নামাজ হয় আৰু কি তাৰ পিছত কোন ৰাকাতত সূৰা ফাতিহা পঢ়ি অন্য সূৰা মিলাব লাগিব আৰু কোন ৰাকাতত অকল সূৰা ফাতিহা পঢ়িব লাগিব লগতে মই হেই নামাজৰ নিয়তটো কৈ দিম অসমীয়া আৰু আৰবিকত আপুনি ইচ্ছা কৰিলে লিখিও ৰাখিব পাৰে বহুতে নামাজৰ নিয়ত কৰিব নাজানে আৰবিটো মই নিয়তটো কৈ দিম অসমীয়াটো নিয়তটো কৈ দিম প্ৰথমতে ফজৰৰ নামাজ সৰ্বমুঠ 4 ৰাকাত নামাজ হয় 2 ৰাকাত সুন্নত তাৰ পিছত 2 ৰাকাত ফৰজ ফজৰৰ 2 ৰাকাত সুন্নত যেটো পঢ়া হয় ফৰজ নামাজৰ আগত এই সুন্নত হৈছে সুন্নতে মুআক্কাদা নপঢ়িলে গুনাহ হ'ব প্ৰথমতে সুন্নত 2 ৰাকাত পঢ়িব লাগিব ফজৰৰ সুন্নত নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতুল ফজর সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার অসমীয়া নিয়ত হৈছে মই আল্লাহৰ ওয়াস্তে ফজৰৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি 2 ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব লাগিব সূৰা ফাতিহা পঢ়িলে প্ৰথম ৰাকাতত লগতে যে কোনো সূৰা আপোনাৰ মুখস্থ আছে সেই সূৰা আপুনি পঢ়িব দ্বিতীয় ৰাকাতত সূৰা ফাতিহা পঢ়িলে তাৰ পিছত অন্য যে কোনো সূৰা আপুনি মিলাব এনেকৈ ফজৰৰ 2 ৰাকাত সুন্নত নামাজ আপুনি আদায় কৰিব ইয়াৰ পিছত আকৌ ফজৰৰ 2 ৰাকাত ফৰজ নামাজ ফজৰৰ 2 ৰাকাত ফৰজ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতুল ফজর ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার যদি পুৰুষসকল মসজিদত ইমামৰ পিছত নামাজ পঢ়ে তেতিয়াহলে ইক্তাদাইতু বিহাজাল ইমাম এখিনি ক'ব লাগিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতুল ফজর ফরদুল্লাহি তাআলা ইক্তাদাইতু বিহাজাল ইমাম মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার যদি নিজৰ ভাষাত কয় অসমীয়াত কয় মই আল্লাহৰ ওয়াস্তে এই ইমামৰ পিছত ফজৰৰ 2 ৰাকাত ফৰজ নামাজ পঢ়ি আছো আল্লাহু আকবার আৰু 2 ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগিব যে কোনো সূৰা আপুনি আপোনাৰ মুখস্থ আছে সেই সূৰা আপুনি মিলাব পাৰিব 2 নম্বৰত জোহৰৰ নামাজ সৰ্বমুঠ 12 ৰাকাত নামাজ হয় প্ৰথমতে 4 ৰাকাত সুন্নত তাৰ পিছত 4 ৰাকাত ফৰজ তাৰ পিছত আকৌ 2 ৰাকাত সুন্নত তাৰ পিছত আকৌ 2 ৰাকাত নফল প্ৰথমতে 4 ৰাকাত সুন্নত নামাজ আপুনি পঢ়িব 4 ৰাকাত সুন্নত নামাজৰ নিয়ত এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিজ যুহরি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার যদি নিজৰ ভাষাত কয় মই আল্লাহৰ ওয়াস্তে জোহৰৰ 4 ৰাকাত সুন্নত নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি হ'ব আৰু এই 4 ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগিব ফৰ এক্সাম্পল যেহেতুকে 4 ৰাকাত নামাজ মই এটা সহজ ভাবে বুজাই দিছো প্ৰথম ৰাকাতত আপুনি নিয়ত কৰাৰ পিছত সানা পঢ়িলে আউযু বিল্লাহ বিসমিল্লাহ পঢ়িলে আৰু সূৰা ফাতিহা পঢ়িলে ইয়াৰ পিছত সূৰা ফিল পঢ়িলে আলাম তাৰা দ্বিতীয় ৰাকাতত সূৰা ফাতিহা পঢ়াৰ পিছত লিইলাফি কুৰাইশ আপুনি পঢ়িব এটা সিৰিয়াল যেতিয়া 2 ৰাকাত হৈ যায় তাশাহুদ পঢ়াৰ পিছত প্ৰথম বৈঠক কৰাৰ পিছত যেতিয়া উঠি আহে তৃতীয় ৰাকাতত সূৰা ফাতিহা পঢ়াৰ পিছত সূৰা মাউন পঢ়িব সূৰা মাউন হৈছে আৰু আয়াতাল্লাজি চতুৰ্থ ৰাকাতত সূৰা ফাতিহা পঢ়াৰ পিছত আপুনি সূৰা কাউসাৰ পঢ়িব ইন্না আ'তাইনা কাল কাউসাৰ এনেকৈ সিৰিয়ালি পঢ়িব জোহৰৰ 4 ৰাকাত সুন্নত নামাজত 4 ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব লাগিব ইয়াৰ পিছত ফৰজ 4 ৰাকাত নামাজ জোহৰৰ 4 ৰাকাত ফৰজ নামাজৰ আৰবিত নিয়ত এনেকৈ ক'ব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিজ যুহরি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার ইমামৰ পিছত পঢ়ি আছে তেতিয়াহলে ইক্তাদাইতু বিহাজাল ইমাম এই শব্দখিনি ক'ব লাগিব আৰু মহিলাসকলে ইক্তাদাইতু বিহাজাল ইমাম ক'ব নালাগে অকলে নামাজ পঢ়ি আছে বা পুৰুষসকলেও যদি অকলে নামাজ পঢ়ে তেতিয়াহলে ইক্তাদাইতু বিহাজাল ইমাম এইখিনি ক'ব নালাগে কাৰণ এইখিনি ইমামৰ ইক্তাদা কৰাৰ কাৰণেহে এইখিনি কোৱা হয় আৰু জোহৰৰ 4 ৰাকাত ফৰজ নামাজৰ নিয়ত যদি আৰবিত নাজানে তেতিয়াহলে অসমীয়াত এনেকৈ ক'ব মই আল্লাহৰ ওয়াস্তে জোহৰৰ 4 ৰাকাত ফৰজ নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি ইয়াত ভালকৈ মন দি শুনিব লাগিব জোহৰৰ 4 ৰাকাত ফৰজ হয় প্ৰথম 2 ৰাকাতত সূৰা ফাতিহাৰ পিছত
অন্য সূরা মিলাব লাগিব বাকি দুই রাকাতত অকল সূরা ফাতিহা অন্য কোনো সূরা মিলাব নালাগে ফর এক্সাম্পল আপুনি প্ৰথম আৰম্ভণিতে সূৰা ফাতিহা পঢ়াৰ পিছত প্ৰথম ৰাকাতত সূৰা কাফিৰুন পঢ়িলে কুল ইয়া আইয়ুহাল কাফিৰুন দ্বিতীয় ৰাকাতত সূৰা ফাতিহা পঢ়াৰ পিছত ইজাজা পঢ়িব সূৰা নসর যেতিয়া প্ৰথম বৈঠক হৈ যায় তাশাহুদ পঢ়ি যেতিয়া উঠি আহে তৃতীয় ৰাকাতত অকল সূৰা ফাতিহা পঢ়িব অন্য কোনো সূৰা মিলাব নালাগে চতুৰ্থ ৰাকাততো অকল সূৰা ফাতিহা পঢ়িব অন্য কোনো সূৰা মিলাব নালাগে জোহৰৰ 4 রাকাত ফরজ নামাজ আপুনি এনেকৈ পঢ়িব প্ৰথম 2 রাকাতত সূরা ফাতিহা পঢ়ি অন্য যি কোনো সূৰা মই এটা এক্সাম্পল দিছো ইয়াৰ বাহিৰে অন্য যি কোনো সূৰা আপুনি পঢ়িব পাৰে বাকি 2 রাকাতত অকল সূরা ফাতিহা পঢ়িব অন্য কোনো সূৰা নপঢ়িব এতিয়া ফরজ নামাজ যেতিয়া হৈ যায় জোহৰৰ ফরজৰ পিছত 2 রাকাত সুন্নত নামাজ এই সুন্নত 2 রাকাতত 2 রাকাততে সূরা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব লাগিব নিয়ত এনেকৈ কৰিব نويت أن أصلي لله تعالى ركعتي صلاة الظهر سنة رسول الله تعالى متوجها إلى جهة الكعبة الشريفة الله أكبر যদি অসমীয়াত কয় মই আল্লাহৰ ওয়াস্তে জোহৰৰ 2 রাকাত সুন্নত নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি যি কোনো সূৰা দে আপুনি পঢ়িছে তাৰ পিছত আকৌ 2 রাকাত নফল নামাজ আছে পঢ়িলে সব আছে নপঢ়িলেও গুনাহ নহয় কিন্তু পঢ়িব নফল নামাজ আমি বেছিকৈ পঢ়িব লাগে কিয়নো কিয়ামতৰ দিনাখন যেতিয়া আমাৰ ফৰজত কিবা কমি হৈ যায় কিবা ত্ৰুটি থাকি যায় তেতিয়া এই নফলে আমাক সেফগার্ড দিব নফল বেছি বেছি পঢ়িব লাগে জোহৰৰ মুঠ 12 রাকাত নামাজ এনেকৈ পঢ়িব এই নিয়মত পঢ়িব এতিয়া হক আসৰৰ নামাজ আসৰৰ সৰ্বমুঠ 8 রাকাত নামাজ হয় প্ৰথমতে 4 রাকাত সুন্নতে গায়র মুআক্কাদা সুন্নত হয় কিন্তু সুন্নতে গায়র মুআক্কাদা তার মানে এই নামাজ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কিতাবা পঢ়িছিল কিন্তু তাকিদ কৰা নাই যেটো নবী সাল্লাল্লাহু আলাইহি সাল্লামে সদায় পঢ়িছিল তাতে তাকিদ আহিছে তাৰ মানে সেই নামাজ পঢ়িবই লাগিব আসৰৰ ফরজ নামাজৰ আগত যি 4 রাকাত সুন্নত হয় এই সুন্নত নামাজ হৈছে সুন্নতে গায়র মুআক্কাদা নপঢ়িলে গুনাহ নহয় কিন্তু পঢ়িব সওয়াব আছে আৰু এই নামাজৰ নিয়ত এনেকৈ কৰিব নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিল আসরি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰি যি কোনো সূৰা দে আপুনি পঢ়িব কিন্তু 4 রাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব লাগিব যেনে জোহৰৰ 4 রাকাত সুন্নত নামাজ আপুনি পঢ়িছিলে এনেকৈ প্ৰথম রাকাততে সূৰা ফাতিহা পঢ়ি অন্য যি কোনো এটা সূৰা পঢ়িলে দ্বিতীয় রাকাতত সূৰা ফাতিহা পঢ়ি অন্য যি কোনো এটা সূৰা পঢ়িলে তৃতীয় রাকাতত সূরা ফাতিহা পঢ়ি অন্য যি কোনো সূৰা মিলালে আৰু চতুৰ্থ রাকাতত সূৰা ফাতিহা পঢ়ি অন্য যি কোনো সূৰা আপুনি মিলালে এনেকৈ আসৰৰ 4 রাকাত সুন্নত নামাজ আপুনি আদায় কৰিব ইয়াৰ পিছত আসৰৰ 4 রাকাত ফরজ নামাজ আসৰৰ 4 রাকাত ফরজ নামাজৰ নিয়ত এনেকৈ কৰিব নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিল আসরি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার আৰু পুৰুষসকল ইমামৰ পিছত হলে ইক্তাদাইতু বিহাজাল ইমাম কবই লাগিব আৰু যদি অকলে পঢ়ে তেতিয়া হলে একে নিয়ত পুৰুষ মহিলা একে নিয়ত যদি নিজৰ ভাষাত কয় মই আল্লাহৰ ওয়াস্তে আসৰৰ 4 রাকাত ফরজ নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি প্ৰথম 2 রাকাতত 4 রাকাত নামাজ হয়তো প্ৰথম 2 রাকাতত সূরা ফাতিহা পঢ়ি অন্য যি কোনো সূৰা মিলাব লাগিব আৰু বাকি 2 রাকাতত অকল সূরা ফাতিহা পঢ়িব লাগে যেনে জোহৰৰ 4 রাকাত ফরজ নামাজ পঢ়িছিলে ইয়াৰ পিছত আহক মাগরিবৰ নামাজ সর্বমুঠ 7 রাকাত নামাজ হয় প্রথমতে 3 রাকাত ফরজ তাৰ পিছত 2 রাকাত সুন্নত তাৰ পিছত আকৌ 2 রাকাত নফল নামাজ সর্বমুঠ 7 রাকাত নামাজ হয় মাগরিবৰ 3 রাকাত ফরজ নামাজৰ নিয়ত আপুনি এনেকৈ কব নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা 3 রাকাতি সালাতিল মাগরিবি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার যদি নিজৰ ভাষাত কয় মই আল্লাহৰ ওয়াস্তে মাগরিবৰ 3 রাকাত ফরজ নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হৈ গল কিন্তু এই 3 রাকাত নামাজৰ প্ৰথম 2 রাকাতত সূরা ফাতিহা পঢ়ি অন্য যি কোনো সূৰা আপুনি মিলাব লাগিব প্ৰথমতে সূরা ফাতিহা পঢ়িলে অন্য যি কোনো এটা সূৰা মিলালে তাৰ পিছত আকৌ দ্বিতীয় রাকাত সূরা ফাতিহা পঢ়ি অন্য যি কোনো সূৰা মিলালে যেতিয়া 2 রাকাত হৈ যায় 2 রাকাতৰ পিছত আপুনি বৈঠক কৰিব লাগিব বৈঠক কৰি তৃতীয় রাকাতত শেষৰ রাকাত মাগরিবত 3 রাকাতে নামাজ হয়
তৃতীয় নম্বৰ ৰাকাতত অকল সূৰা ফাতিহা পঢ়িব লাগিব তাৰ পিছত ৰুকু সিজদা কৰি আপুনি নামাজ শেষ কৰিব ইয়াৰ পিছত মাগৰিবৰ 2 ৰাকাত সুন্নত 2 ৰাকাত নফল 2 ৰাকাততে সূৰা ফাতিহা পঢ়ি অন্য যিকোনো সূৰা আপুনি মিলাব লাগিব এতিয়া হক ইশাৰৰ নামাজ সৰ্বমুঠ 17 ৰাকাত নামাজ হয় 17 ৰাকাত বহুত মানুহে নপঢ়ে কিছু মানুহে পঢ়ে ইশাৰৰ সৰ্বমুঠ 17 ৰাকাত নামাজ হয় ফৰজ নামাজৰ আগত প্ৰথমতে 4 ৰাকাত সুন্নত নামাজ আছে ইশাৰৰ ফৰজৰ আগত 4 ৰাকাত সুন্নত নামাজ এই সুন্নতটো হে আসৰৰ সুন্নতৰ দৰে সুন্নতে গায়ৰ মুআক্কাদা নপঢ়িলে গুনাহ নহয় কিন্তু পঢ়িব সব আছে নফল নামাজ মই আগতেই কৈছো নফল ইবাদত যিমান বেছি হয় আখিৰাতত আমাৰ হিমানেই কল্যাণ ফৰজত কিবা কমি হ'ব পাৰে কিবা দুৰ্বলতা হ'ব পাৰে এই নফল আমাক সেফগার্ড দিব আমাক বচাব নফল আমাৰ বেছি থাকিব লাগে সেই কাৰণে ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ যদি সময় থাকে নিশ্চয় পঢ়িব আৰু এই সুন্নত নামাজৰ নিয়ত আপুনি এনেকৈ ক'ব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 ৰাকাতি সালাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰি 4 ৰাকাততে সূরা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব লাগিব প্ৰথম ৰাকাতত সূৰা ফাতিহা পঢ়িলে অন্য যিকোনো সূৰা মিলালে দ্বিতীয় ৰাকাতত সূৰা ফাতিহা পঢ়ি অন্য যিকোনো সূৰা আপুনি মিলাব তাৰ পিছত তৃতীয় ৰাকাতত সূৰা ফাতিহা পঢ়ি অন্য কোনো যিকোনো সূৰা আপোনাৰ মুখস্থ আছে পঢ়িব চতুৰ্থ ৰাকাতত সূৰা ফাতিহা পঢ়ি অন্য যিকোনো সূৰা আপুনি মিলাব লাগিব যেনে জোহৰৰ 4 ৰাকাত সুন্নত পঢ়িছিলে আসৰৰ ফৰজৰ আগৰ 4 ৰাকাত সুন্নত পঢ়িছিলে ইশাৰৰ আগৰ 4 ৰাকাত সুন্নতটো ঠিক তেনেকৈ প্ৰতি ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব লাগিব ইয়াৰ পিছত ইশাৰৰ 4 ৰাকাত ফৰজ নামাজ ইশাৰৰ 4 ৰাকাত ফৰজ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 ৰাকাতি সালাতিল ইশা ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার যদি নিজৰ ভাষাত নিয়ত কৰে মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 ৰাকাত ফৰজ নামাজ পঢ়ি আছো আল্লাহু আকবার ইমামৰ পিছত হলে এই ইমামৰ পিছত মই 4 ৰাকাত ফৰজ নামাজৰ নিয়ত কৰিছো এনেকৈ নিয়ত কৰি প্ৰথম 2 ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য যিকোনো সূৰা আপোনাৰ মুখস্থ আছে প্ৰথম 2 ৰাকাতত সূৰা ফাতিহা পঢ়ি অন্য সূৰা মিলাব লাগিব বাকি 2 ৰাকাতত অকল সূৰা ফাতিহা আপুনি পঢ়িব লাগিব অন্য কোনো সূৰা মিলাব নোৱাৰিব ইয়াৰ পিছত ইশাৰৰ ফৰজৰ পিছত 2 ৰাকাত সুন্নত 2 ৰাকাত নফল আৰু এই সুন্নত নফল 2 ৰাকাততে 2 ৰাকাততে সূৰা ফাতিহা পঢ়ি অন্য সূৰা আপুনি মিলাব ইয়াৰ পিছত আছে আকৌ 3 ৰাকাত বিতিৰ নামাজ কিন্তু এই গোটেইখিনি নামাজতকৈ পৃথক হয় কিয়নো বিতিৰৰ 3 ৰাকাততে সূৰা মিলাব লাগিব তাতে এটা কন্ডিশন আছে বিশিষ্ট এটি তাকবীৰৰ মাধ্যমত আপুনি দুআ কুনুত পঢ়িব লাগিব বিতিৰ নামাজৰ নিয়ত এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 3 ৰাকাতি সালাতিল বিত্ৰি ওয়াজিবুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰিব যদি নিজৰ ভাষাত নিয়ত কৰে মই আল্লাহৰ ওয়াস্তে বিতিৰৰ 3 ৰাকাত ওয়াজিব নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো সূৰা আপুনি মিলাব পাৰে 3 ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগিব প্ৰথম ৰাকাতত সূৰা ফাতিহা পঢ়ি অন্য যিকোনো সূৰা পঢ়িলে ফৰ এক্সাম্পল প্ৰথম ৰাকাতত আপুনি সূৰা ফাতিহা পঢ়ি সূৰা ইজাজা পঢ়িলে দ্বিতীয় ৰাকাতত সূৰা ফাতিহা পঢ়ি তাব্বাত এদা পঢ়িলে এনেকৈ যেতিয়া 2 ৰাকাত হৈ যায় তাশাহুদ পঢ়ি প্ৰথম বৈঠক কৰি যেতিয়া উঠি আহে তৃতীয় ৰাকাতত সূৰা ফাতিহা পঢ়ি সূৰা ইখলাস অৰ্থাৎ কুল হুৱাল্লাহ সূৰা আপুনি পঢ়িব কিন্তু তৃতীয় ৰাকাতত কেৰাতৰ পিছত আপুনি ডাইৰেক্ট ৰুকুত যাব নোৱাৰিব ইয়াৰ পৰা কেৰাত হেখত আল্লাহু আকবৰ কৈ হাত উঠাই হাত বান্ধি লব লাগিব মহিলাসকলে সিনাৰ ওপৰত আৰু পুৰুষসকলে নাভিৰ তলত হাত বান্ধিব তাৰ পিছত দুআ কুনুত পঢ়িব লাগিব এটা মাসলা হল এই ঠাইত যিকোনো দুআ পঢ়া হয় দুআ মাসুৰা মানকুলা যিকোনো দুআ এই ঠাইত পঢ়া হয় তাকেই দুআ কুনুত বলে কিন্তু আমি যেটো দুআ পঢ়ি থাকো যেটো দুআ কুনুত পঢ়ি থাকো এই দুআৰ বহুত সওয়াব আছে ইয়াত বহুত কিছু দুআ এই দুআৰ মাজেদি আমি বহুত কিছু আল্লাহৰ পৰা বিচাৰো সেই কাৰণে পাৰিলে আপুনি এই দুআ মুখস্থ কৰিব মই প্ৰথমতে এই দুআটি কৈ দিছো তাৰ পিছত যদি কোনোবাই এই দুআ নাজানে তেতিয়া হলে কোন দুআ পঢ়িব লাগিব হেও মই কৈ দি আছো প্ৰথমতে দুআ কুনুত اللهم إنا نستعينك ونستغفرك ونؤمن بك ونتوكل عليك
ونثني عليك الخير ونشكرك ولا نكفرك ونخلع ونترك من يفجرك اللهم إياك نعبد ولك نصلي ونسجد وإليك نسعى ونحفد ونرجو رحمتك ونخشى عذابك إن عذابك بالكفار ملحق. এই দোয়া লিখিলৈ মুখস্থ কৰিব। যদি এই দোয়া না জানে অন্য যে কোনো দোয়া আপনার মুখস্থ আছে, যেনে রব্বানা আতিনা ফিদ দুনিয়া হাসানা ও ফিল আখিরাতি হাসানা ওয়া কিনা আযাবান নার, যদি মুখস্থ আছে এই দোয়া পঢ়িলেও কুনুত আদায় হৈ যাব। যদি এইটোও না জানে কমসে কম এইখিনি তো কব পাৰিব, আল্লাহুম্মা গফিরলি আল্লাহুম্মা গফিরলি আল্লাহুম্মা গফিরলি, তিনিবাৰ যদি পঢ়ে কুনুত আদায় হৈ যাব। এনেকৈ আপোনাৰ নামাজ হৈ যাব। দোয়া কুনুত পঢ়াৰ পিছত আল্লাহু আকবৰ কৈ রুকু কৰিব, সিজদা কৰিব, তেনেকৈ নামাজ শেষ কৰিব। মই এটা সহজ ভাষাত এই গোটেইখিনি কথা সহজভাৱে বুজাই দিছো। যিমানখিনি 2 রাকাত বিশিষ্ট যিমানখিনি ফৰজ, সুন্নত, নফল নামাজ আছে, এই সকলো নামাজতে সূরা ফাতিহাৰ পিছত অন্য সূরা মিলাব লাগিব। তাৰ পিছত 4 রাকাত বিশিষ্ট যিমানখিনি সুন্নত আৰু নফল নামাজ আছে, এটো ফৰজটো এৰি দিলো, 4 রাকাত বিশিষ্ট যিমানখিনি সুন্নত নফল নামাজ আছে গোটেই রাকাততে সূরা ফাতিহাৰ পিছত অন্য সূরা মিলাব লাগিব। তাৰ পিছত আহক যিমানখিনি 4 রাকাত কিংবা তো 3 রাকাত যিমান ফরজ নামাজ আছে সকলো নামাজতে প্রথম 2 রাকাতত সূরা ফাতিহাৰ পিছত অন্য সূরা মিলাব লাগে, বাকি 1 রাকাত হোক বা 2 রাকাত হোক তাতে সূরা ফাতিহা মিলাব না লাগে। ইয়াৰ পিছত বিত্ৰি নামাজৰ 3 রাকাততে সূরা ফাতিহাৰ পিছত অন্য সূরা মিলাব লাগিব, কিন্তু তাতে এটা বিশিষ্ট তাকবীৰৰ মাধ্যমত দুআ কুনুত পঢ়িব লাগিব। আশা কৰো আমি সকলোৱে বুজি পাইছো। আল্লাহ পাক ৰব্বুল আলামিন আমাক সকলোকে 5 ওয়াক্ত নামাজ যথা সময়ত আদায় কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।